Hello everyone, পুনৰ এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি এটা বেলেগ ফেছত আপোনালোকে মোক দেখা পাইছে, হয়তো অকমান চেঞ্জিং পাইছে বেবি হোৱাৰ পিছত আৰু হ'বই এইখিনি হয়তো সকলো মানে মাতৃৰ বুলিয়ে ক'ব লাগিব। এতিয়া সন্তান জন্ম হোৱাৰ পিছতে হয়তো অকমান চেঞ্জিং দেখা পায় আৰু ময়ো নিজকে চেঞ্জিং পাইছোঁ। আজি যিহেতু 9 দিন আমাৰ মানে বেবিটো জন্ম হোৱা 9 দিন হ'ল আৰু মই আছোঁ বৰ্তমান মই গাঁৱত, মানে মাৰ ঘৰত আহিছোঁ। মানে বেবিক মানে ঘৰত ওয়েলকাম কৰাৰ পিছদিনাখন আমি গাঁৱলৈ গুচি আহিলোঁ। মানে অকমান ইয়াতে বোলো ৰাখোঁ তাক একমাহটো, সেইটো কাৰণে গাঁৱতে গুচি আহিলোঁ। আৰু এইফালে ই শুই আছে এতিয়া আৰু তাৰ এটা নিকনেম ৰখা গৈছে। আপোনালোকে হয়তো কিছুমানে গম পাইছে বা কিছুমানে গম পোৱা নাই। তাৰ নিকনেমটো হৈছে নীৰ। আমি তাক নীৰ বুলিয়ে মাতিম, NER নীৰ। আৰু এতিয়া সি বৰ্তমান শুই আছে আৰু আপোনালোকক দেখুৱাই থাকিম। আজি বহুত বেছি কষ্ট, মানে কি আৰু এইখিনি কষ্ট কৰিবই লাগিব। সি এতিয়া যিহেতু অকমানি হৈ আছে, একদম শুয়ে থাকে আৰু ৰাতি মাজে মাজে উঠে বাৰু, কিন্তু ইমান বেছি দিগদাৰী কৰা নাই সি। অকমান হাগু কৰিলে বা পেচাব কৰিলে এনেকৈ কান্দে, তেতিয়া চেঞ্জ কৰাই দিলে আৰু শুই যায়, মানে সেনেকুৱা। কিন্তু ইমান বেছি দিগদাৰো কৰা নাই। তথাপিতো টোপনি ক্ষতিটো অলপ হ'বই দিয়কচোন। আগৰ নিচিনাতো এই দিন আৰু নাথাকেই বাৰু, সেইটো কাৰণে অলপমান হয়তো চেঞ্জিং আহি যায় ফেচটোত। আৰু আপোনালোকক দেখুৱাই থাকিম, আজিৰ ভিডিঅ'টো চাই থাকিব। আৰু এইফালে আমাৰ ধুনু, সিও আহি পেলাই ওচৰত বহে মাজে মাজে, তাক চাই যায়। আৰু কেনেকুৱা লাগিছে তোমাৰ মুনুৰ বেবী আহি গ'ল? ভাল লাগিছে, ফূৰ্তি লাগিছে হয়নে? আৰু সি বিৰাট মানে ভাল পাইছে। আৰু সি মানে কিন্তু এনেকৈ চুই নাচায়, ভয় কৰে অলপমান চুই চাবলৈ, কিন্তু সি ওচৰত আহি চাই যায় আৰু হয়নে? আমি কি নাম ৰাখিছোঁ তাৰ নিকনেম, ঘৰত মাতা নামটো কি ৰাখিছোঁ? নিৰ্বৰ্মন, নীৰ হয়নে? আৰু আমি বেলেগ এটা নাম ৰাখিছোঁ বাৰু, কিন্তু পিছত আমি জনাম। তাৰ মানে ৰাখিটো কিন্তু বৃশ্চিক ৰাখি হৈছে। আমি ৰাখিছোঁ বাৰু এনেকৈ ভাবি পেলাই আপোনালোককো জনাই আছোঁ লাহে লাহে। আৰু এতিয়া ধুনীয়াকৈ শুই আছে সি। আৰু এতিয়া মৰ্ণিং মোক ব্ৰেকফাষ্টত মায়ে দিলে ব্ৰেড অমলেট আৰু ৰঙা চাহ। এতিয়া এইটো খাই লওঁ মই। আৰু এইফালে চাওক, মায়ে এতিয়া নীৰক মানে সেক দি আছে কাষত, মানে এনেকৈ জুই জ্বলাই পেলাই অকণমানকৈ সেক দিছে। নাভিটো মানে সেক দিব লাগে আৰু এনেকৈ ভৰিৰ তলুৱা মায়ে এনেকৈ মালিচ কৰাৰ নিচিনাকৈ দিছে। আৰু তাক মানে অকণমান মালিচ চালিচ দি পেলাই ধুনীয়াকৈ অকণমান কটনেদি মানে চাফা কৰিও দিব মায়ে। আৰু মাহঁতৰ এইবিলাক পূৰা এক্সপিৰিয়েঞ্চ আছে যিহেতু, বহুত ধুনীয়াকৈ কৰিব পাৰে। আৰু ময়ো লাহে লাহে শিকি আছোঁ চাই পেলাই, মানে লাহে লাহে নিজেও চেষ্টা কৰিব লাগিব বাৰু। আৰু মোৰ বহুত বেছি কাহ হৈ গৈছে, নাজানো কিহৰ কাৰণে। একো মানে বিশেষ একো খোৱাও নাই মই, নৰ্মেল বস্তুৱে খাই আছোঁ, কিন্তু বা গৰম পানী ইউজ কৰি আছোঁ, কিন্তু পূৰা কাহ হৈ গৈছে। কাহ হ'লে অলপ ৰিস্ক হয়, মানে বহুত জোৰকৈ কাঢ়িব নোৱাৰোঁ, কাৰণ চিলাইত অলপ জোৰ পৰে ন, সেইটো কাৰণে বহুত কষ্ট হৈ আছে এইকেইদিন ডিঙিটো। আৰু আপোনাৰ আমাৰ নীৰক মানে অলপ পানী চানী খাই লওঁ ৰ'ব, কথাটো ওলাই অহা নাই। আৰু তাৰ পৰা নাক চাক এনেকা মানে মায়ে মালিচ দি আছে আৰু চাই পেলাই বিৰাট বেছি ভাল লাগে, ইমান অকণমানি। আৰু তাৰ মানে মিঠাতেল দিও মায়ে কৰিছে। আৰু এটা অইল আছে, এইটো ভিৰ কোকো, তাক বৰ্তমান এইটোৱে ইউজ কৰাই আছোঁ। এইটো বহুত বেছি ভাল কোকোনাট অইল হয়, আৰু এইটো আপোনাৰ ডক্তৰেও এইটোৱে দিয়ে, একদম অকণমানি বেবীৰ কাৰণে বিৰাট ভাল। আৰু এইটো আৰু হস্পিটেলতো এইটো দিয়ে, মানে তাক মালিচ চালিচ কৰি মানে চাফা তাফা কৰি এইটোৱে মানে ইউজ কৰিছে। বহুত বেছি ভাল। আপোনালোকে কোনোবাই যদি ইউজ কৰিব বিচাৰে এইটো কৰিব পাৰে, ভিৰ কোকো। আৰু
আৰু বিৰাট বেছি আৰাম পাইছে এতিয়া ধুনীয়াকৈ তাৰপিছত শুই যাব সি খাই পেলাই আৰু ৰ'দত এনেকৈ মানে তাক হেৰি কৰি দিলে বিৰাট বেছি ভাল পায় সি আৰু এতিয়া মই ধুনীয়াকৈ গা পা ধুই ফ্ৰেছ চেছ হৈ ল'লোঁ আৰু এইফালে আমাৰ নীৰ মাজতে উঠিছিলে তাৰ লগত অলপ খেলিলোঁ মানে সি চাই থাকে ন এনেকৈ যেতিয়া সাৰ পাই থাকে আৰু ইমান বেছি কান্দি নাথাকে বাৰু সি তাৰপিছত তাৰ লগত অকণমান এনে কথা পাতিলোঁ আকৌ খাই পেলাই সি আকৌ শুই গ'ল তাক আকৌ শুৱাই থলোঁ আৰু ময়ো ধুনীয়াকৈ অকণমান ফ্ৰেছ চেছ হৈ আহিলোঁ আৰু আমাৰ ধুনু কি কৰিছা এইবিলাক কি খেলি আছা বা ইমান সৰু সৰু অকণমানি অকণমানি গাড়ী এইবিলাক কিহত পাইছা চব কিণ্ডাৰ জয়ত পাইছা ধুনীয়াকৈ থৈ দিছা তুমি আমাৰ নীৰক দিবানে তুমি এইবিলাক খেলিব এটা দিবা অ' তুমি নেখেলাটো দিবা বেছিকৈ দিবা অকণমান তেতিয়াহে নীৰে তোমাক ভাল পাব দাদা মাতিব হয়নে দিবানে অকণমান বেছিকৈ তোমাৰতো বহুত আছে দেখোন এয়া এইটো দিবা আৰু এইটো দিবা হ'ব দিয়া দুটা দিলে হ'ব ন নীৰে ইমান খেলিব পৰা হোৱা নাই হয়নে পিছত ডাঙৰ হ'লে দিবা ডাঙৰ ভুমবিলাক দিবা খেলিব লৈ যাব দিবানে নে ইয়াতে খেলিব দিবা নিদিয়া অঁ ইয়াতে খেলিব দিয়া তোমাৰ হেকেটিও আহিছে দেখোন পানী খাই লোৱা দিয়া সি মানে কি আৰু তাৰ পৰা আফচোচ আৰু খেলনাৰ প্ৰতি সি ভাবিছে আৰু মই খেলিব দিলে লৈ যাব নেকি সৰু বাচ্চাবিলাক চব এনেকুৱাই হয় দিব মানে সি কমকৈ দিব আৰু তাৰমানে গোটেইখিনি নিদিয়ে খেলিব সি খেলি আছে এতিয়া এইফালে মা মোৰ কাৰণে ভাত লৈ আহিছে আজি কিহৰ আঞ্জা এইটো শিঙি মাছৰ জোল আৰু চাটনি পুৰা শিঙি মাছ খায়ে আছোঁ মায়ে বনাই আছে যোৱাকালি কিবা ভেদাইলতা মানিমুনি দি বনাই দিছিলে আজি কি দি বনাইছ আলু বিলাহী পেপাৰ পাৰি দিছে বঢ়িয়া একদম ভোক লাগিছে আৰু এতিয়া ভাত খাই লওঁ বিৰাট বেছি ভোক লাগিছে এইফালে ই মানে বাইদেৱে হাঁহি আছে কিয় হাঁহিছে আপোনালোকক কৈছোঁ মই এনেকৈ কৈছোঁ মাত্ৰ এতিয়া মই ভাত খাই লওঁ ই পূৰা হাগুৰ চাউন আহি গৈছে হাগু কৰিছে তাই হাঁহিছে এতিয়া মানে সি উঠিলে আৰু তাই এটাক ৰখি থাকি মানে ওচৰত থৈ দিছোঁ আৰু এতিয়া চাফা কৰ মই ভাত খাওঁ পূৰা হাগু কৰি দিলে আৰু এতিয়া আৰু এইবিলাক নাই দিয়ক আৰু এইবিলাক আৰু পাহৰিব লাগিব আৰু চিন বাচ্ছাৰ চাফা কৰিব লাগিব এইবিলাক হাগু কৰিছে কৰিম দে মই ভাতটো খাই লওঁ আৰু এইফালে বাপৰে মোৰ মাতটো ওলাই নাহে পটককৈ মানে পূৰা কাহ হৈছে এইফালে মা পূৰা চাফা কৰি দি আছে মোৰ খোৱা হোৱাই নাই মানে ই হাগু কৰিলেও মানে ধুনীয়াকৈ আছে আৰু কিন্তু কান্দা নাই মায়ে ধুনীয়াকৈ চাফা তাফা কৰি দি আছে আৰু মই খাই লওঁ শিঙি মাছৰ জোলটো বঢ়িয়া টেষ্ট হৈছে মা মই আগতে এইবিলাক মাছ খোৱা নাছিলোঁ কিন্তু এতিয়া মানে আৰু উপায় নাই মানে ডক্তৰে খাব দিছে শিঙি মাগুৰ এইবিলাক মানে খাব দিছে আৰু সেইটো কাৰণে পূৰা কণ্টিনিউ খায়ে আছোঁ এইবিলাক মানে আজি বিলাহী আলু দিয়ে বনাই দিছে বঢ়িয়া হৈছে আৰু যোৱাকালি মানে ভেদাইলতা মানিমুনি এনেকৈ বনাই দিছিলে ভাল লগা হৈছে খাই পেলাই এতিয়া মানে বেয়া নালাগে আগতে মানে খাই বিৰাট বেয়া পাইছিলোঁ আৰু তাক মানে ইমান ডাইপাৰ্ছ মানে ব্যৱহাৰ ইমান কৰা নাই মানে দিওঁ ৰাতি দিওঁ আৰু মানে মাজে মাজে দিওঁ মানে এনি টাইম দি নাথাকোঁ মানে যি হ'লেও মানে এতিয়া বহুত সৰু আছে ন ডাইপাৰ্ছ দিলে অকণমান মানে সেই হয় আৰু সেইকাৰণে নেপি ইউজ কৰোঁ মাজে মাজে